ফেচবুকত নিকৃষ্ট মন্তব্য উজনি অসম থলুৱা মুছলিম পৰিষদৰ তীব্ৰ প্ৰতিক্ৰিয়া এজাহাৰ দাখিল শিৱসাগৰত ফেচবুকত সন্দেহজনক একাউণ্টৰ পৰা উচতনি দিয়া নিকৃষ্ট মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্জল দাস নামৰ এটা একাউণ্টৰ পৰা মুছলমান মহিলাসকলক ধৰ্ষণ কৰি গৰ্ভৱতী কৰি এৰি দিব লাগে বুলি কৰা নিন্দনীয় মন্তব্যই সামাজিক মাধ্যমতে ৰাইজৰ তীব্ৰ ক্ষোভ উন্মোচিত কৰিছে এই ঘটনাৰ প্ৰতি উজনি অসম থলুৱা মুছলিম পৰিষদে কঠোৰ প্ৰতিক্ৰিয়া জনাইছে পৰিষদে এই মন্তব্যক এটা গুৰুত্বপূৰ্ণ ষড়যন্ত্ৰ হিচাপে অভিহিত কৰি দুখিক তৎক্ষণাত চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এই সন্দৰ্ভত পৰিষদে শিৱসাগৰ সদৰ থানাত এখনি এজাহাৰ দাখিল কৰিছে পৰিষদৰ নেতৃবৃন্দই সংবাদ মাধ্যমৰ আগত কোৱা মতে এনে উচতনি দিয়া মন্তব্য সামাজিক সম্প্ৰীতি ভংগ কৰাৰ এক অপচেষ্টা ইয়াৰ সৈতে জড়িত ব্যক্তিক চিনাক্ত কৰি গ্ৰেপ্তাৰ নকৰিলে ভৱিষ্যতে অনাকাংক্ষিত পৰিস্থিতি সৃষ্টি হ'ব পাৰে পৰিষদে ৰাজ্য চৰকাৰ আৰু আৰক্ষীক দোষীক তৎপৰভাৱে গ্ৰেপ্তাৰ কৰি আইন অনুযায়ী কঠোৰ শাস্তি দিয়াৰ লগতে সমাজত বিদ্বেষ সৃষ্টিৰ অপচেষ্টা বন্ধ কৰিবলৈ যথাযথ পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে সামাজিক মাধ্যমত আমি দেখা পালো অঞ্জল দাস নামৰ এজন যুৱকে নিজৰ ফেচবুক একাউণ্টৰ পৰা তেওঁ পোষ্ট কৰিছে মুছলমান মহিলাসকলক ধৰ্ষণ কৰি পেলাই তেওঁলোকক গৰ্ভৱতী কৰি এৰি দিব লাগে আৰু সকলো অসমীয়াই তেওঁক সমৰ্থন কৰিব লাগে বুলি এটা পোষ্ট কৰিছে আৰু এজন যুৱকে ফটো লগাই পেলাই তেওঁ পোষ্ট কৰিছে একদম নিলজ্জ আৰু মানৱ বিৰোধী ব্যক্তি আমি ক'ব বিচাৰিছোঁ আৰু চবতছে আচৰিত কথা সামাজিক মাধ্যমত কোনোবা কবিতা এটা লিখিলেই চৰকাৰে তেওঁক এৰেষ্ট কৰি লৈ যায় কিন্তু এনেকৈ মহিলাক ধৰ্ষণ কৰি গৰ্ভৱতী কৰা হ'ব বুলি তেওঁ সামাজিক মাধ্যমত সমৰ্থন বিচাৰিছে তেনে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ এতিয়ালৈকে কাৰো মানে সহমত কেছ চেষ্টা কৰি অসম পুলিচে এতিয়ালৈকে বিচৰা নাই মূল কথা হৈ গ'ল আমাৰ যিখিনি মহিলা আয়োগ আছে তেওঁলোকে মানে সামাজিক মাধ্যমত চকু ৰাখক বেলেগ ক্ষেত্ৰত চকু ৰাখে এজন মহিলাক ধৰ্ষণ কৰি গৰ্ভৱতী কৰি দিম বুলি কৈছে এইটো এটা সৰু কথা নহয় এখন দেশত গণতন্ত্ৰ এখন দেশত এনেকুৱা এটা ভাষা যিটো ভাষা মানে অসাংবিধানিকৰ লগতে মানৱ সমাজক লজ্জাজনক কৰা এটা ভাষা প্ৰয়োগ কৰাৰ পিছতো তেওঁলোকে এতিয়া কোনো সহমত গোচৰ ৰুজু কৰা নাই সেইকাৰণে আজি আমি শিৱসাগৰ সদৰ থানাত উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা আমি এজাহাৰ দাখিল কৰিছোঁ আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ যিজন ব্যক্তিয়ে এই পোষ্টটো কৰিছে তেওঁক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে অহাকালি আমি শিৱসাগৰ আৰক্ষী প্ৰশাসন মহিলা আয়োগক স্মৰপত্ৰ কৰিম আৰু আমি 3 দিনৰ সময়সীমা বান্ধি দিম IT চেলে কেনেকৈ কি কৰে আমি নাজানো উক্ত ব্যক্তিজনক যদি আইনৰ আঁতৰত আমি গ্ৰেপ্তাৰ কৰি পেলাই কঠোৰ শাস্তি নিবিহে তেতিয়া আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু মানুহজন কোৱা আমি গম পোৱা নাই যেহেতু তেওঁৰ যিটো ফেচবুক একাউণ্ট আছে সেইটো IT চেলে আৰক্ষী প্ৰশাসনে কেনেকৈ উলিয়াই পেলাব কিন্তু মূল কথা হৈ গ'ল আজি বেটি বাচাও বেটি পঢ়াও কাৰ্যসূচী আমাৰ চৰকাৰখনে লৈছে সেই বেটি বাচাও বেটি পঢ়াও কাৰ্যসূচী লোৱাৰ পিছতো মহিলাক ধৰ্ষণ কৰি গৰ্ভৱতীকে এৰিম কৈছে তেওঁ কিমান নিকৃষ্ট মানৰ কিমান সাম্প্ৰদায়িক মনোভাৱ তেওঁলোকৰ মাজত সোমাই আছে সেইকাৰণে স্পষ্ট কথা সহ্যৰ এটা সীমা থাকে সহ্য সীমা যাতে বান মানে অনুৰোধ জনাইছোঁ যাতে কাৰো মানে বানটো যাতে ছিঙি নাযায় সেইকাৰণে অনতিপলমে এনেকুৱা ব্যক্তি যিসকলে এনেকুৱা সামাজিক মাধ্যমত পোষ্ট কৰি পেলাই আমাৰ সাতামপুৰীয়া ঐক্য সম্প্ৰীতি বিনষ্ট কৰিবলৈ সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰে তেনে ব্যক্তিক কঠোৰকৈ কঠোৰ শাস্তি দিবলৈ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে আমাৰ অসমৰ BJP ডাঙৰীয়াকো আৰু শিৱসাগৰ আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট সুহানা লাইভ।